নমস্কাৰ ষ্টুডিঅত মই পৰিমিতা আৰু এই মুহূৰ্তত এটি বিশেষ খবৰ দিবলৈ লৈছো। আমি এতিয়া সকলোৱে জানো যে সমগ্ৰ দেশ জুৰি এতিয়া অব্যাহত আছে হিজাব বিতৰ্ক। হিজাব পৰিধানৰ যি বিতৰ্ক সেই বিতৰ্কক লৈ দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও প্ৰতিবাদ অব্যাহত। কিন্তু এই বিতৰ্ক এই প্ৰতিবাদৰ মাজত এগৰাকী সাহসী মেধাৱী ছাত্ৰীৰ সৈতে হৈছে আন এক ঘটনা। হিজাবৰ বাবে তেওঁ হিজাব পৰিধান নকৰাৰ বাবে এতিয়া তেওঁক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। মেধাৱী সম্পন্ন এইগৰাকী যুৱতী আমি এই সন্দৰ্ভত তেওঁৰ বিষয়ে ক'বলৈ লৈছো, লগতে জনাম এই সন্দৰ্ভত সবিশেষ খবৰ আৰু এইগৰাকী যুৱতী কোন সেয়াও আমি জনাম। আমি জনাব বিচাৰিছো এই মুহূৰ্তত সেই বিশেষ খবৰটি। সমগ্ৰ দেশজুৰি অব্যাহত আছে হিজাব বিতৰ্ক। হিজাব বিতৰ্কত সমগ্ৰ দেশজুৰি অব্যাহত আছে। বিভিন্ন স্থানত হিজাব প্ৰসংগক লৈ প্ৰতিবাদো অব্যাহত আছে আৰু লগতে এতিয়া তাৰ মাজত আন এক প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। হিজাব পৰিধান নকৰাক লৈ চৰ্চিত হৈছে জম্মু কাশ্মীৰৰ এগৰাকী অধিক মেধাৱী সম্পন্ন তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰী। হিজাব পৰিধান নকৰাৰ বাবে তেওঁক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপন হৈছে। সামাজিক মাধ্যমত ক্ষুধাৰ সমালোচনা কৰিছে এতিয়া মেধাৱী ছাত্ৰী আৰুছা পাৰভেজক। আৰুছাই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে লাভ কৰিছে শীৰ্ষস্থান। আৰু জম্মু কাশ্মীৰৰ এইগৰাকী সাহসী যুৱতী আৰুছা পাৰভেজ অত্যন্ত মেধাৱী সম্পন্ন। তেওঁ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সৰ্বমুঠ 500 নম্বৰৰ ভিতৰত 499 নম্বৰেই লাভ কৰিছে। সামাজিক মাধ্যমত সমালোচনাৰ লগতে মৃত্যুৰ ভাবুকি পোৱা আৰুছাই কেৰেপ নকৰে কিন্তু এনে সমালোচনা, কিয়নো অত্যন্ত মেধাৱী সম্পন্ন আৰুছা অধিক সাহসীও। সাহসী আৰুছা পাৰভেজে সমালোচনাৰ প্ৰসংগত ক'লে, হিজাবে কোনো ধৰ্মৰ সংজ্ঞা নিদিয়ে, হিজাবে কোনো ধৰ্মৰ সংজ্ঞা নিদিয়ে। মই আল্লাহক তেওঁলোকতকৈ অৰ্থাৎ সমালোচনাকাৰীসকলতকৈও অধিক ভাল পাওঁ। মই যেতিয়া যোগ্য হ'ম তেতিয়া মই পৰিধান কৰিম হিজাব। কোনোবাই ট্ৰল কৰিলেও মোৰ একো নহয়। 100 জনৰ 40 জনে ট্ৰল কৰিছে, 60 জনে সমৰ্থন কৰিছে। মোক সমৰ্থন কৰাসকলক মই জনাইছো ধন্যবাদ। এতিয়া সেই খবৰে সমগ্ৰ দেশৰ সংবাদ মাধ্যমৰ লগতে সমগ্ৰ সামাজিক মাধ্যমত এতিয়া সেই খবৰে এতিয়া চৰ্চিত হৈ পৰিছে। আৰুছা পাৰভেজ। আৰুছা পাৰভেজ কোন আমি এতিয়া সেয়া জনাম। প্ৰথমে জনাম আৰুছা পাৰভেজ কোন। আৰুছা পাৰভেজ হৈছে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ এগৰাকী এটা শিক্ষানুষ্ঠানৰ এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰী। তেওঁ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত 500 নম্বৰৰ ভিতৰত 499 নম্বৰ লাভ কৰিয়েই তেওঁ শীৰ্ষস্থান দখল কৰিছে সমগ্ৰ ৰাজ্যখনৰ ভিতৰত। তেওঁ হিজাব পৰিধান নকৰে। তেওঁৰ চৰ্চিত হোৱাৰ কাৰণ হৈছে তেওঁ হিজাব পৰিধান নকৰে। এফালে মেধাৱী সম্পন্ন ছাত্ৰীগৰাকী আৰু আনফালে হিজাব পৰিধান নকৰাৰ বাবেই তেওঁক এতিয়া ট্ৰল কৰিছে, সমালোচনা কৰিছে একাংশই। ছাত্ৰীগৰাকী অধিক যে মেধাৱী সম্পন্ন সেয়া কথা কিন্তু একাংশই চোৱা নাই। কেৱল চাইছে যে তেওঁ কিয় হিজাব পৰিধান নকৰে। আৰু তাৰ বাবে এতিয়া সামাজিক মাধ্যমত একাংশই তেওঁক সমালোচনা কৰিছে। সকলোৱে জানে কৰ্ণাটকৰ হিজাব বিতৰ্কৰ কথা। এতিয়াও আদালতত আজিও সেই সন্দৰ্ভত ইতিমধ্যে বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। বা কি হ'ব, কি ৰায়দান দিয়ে সেয়া খন্তেক সময়ৰ পাছতে গম পোৱা যাব। কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰিবলৈ অহা 6 গৰাকী ছাত্ৰীক সেই দিনটোত বিদ্যালয়ত বা সেই শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। তাৰ পাছত তেওঁলোকে আদালতৰ কাষ চাপিছিল 6 গৰাকী ছাত্ৰীয়ে। তাৰ পাছত দেখিবলৈ পোৱা গ'ল আহিল মুস্কান প্ৰসংগ। মুস্কানে শিক্ষানুষ্ঠানলৈ হিজাব পৰিধান কৰি যাওঁতেই একাংশ হিন্দুত্ববাদী সংগঠনে আহি তাত কৈছিল যে জয় শ্ৰীৰাম ধ্বনি দিছিল। ওলোটাই মুস্কান নামৰ এইগৰাকী যুৱতীয়ে কৈছিল যে আল্লাহু আকবৰ। তাৰ পাছত সৰ্বাধিকভাৱে বিতৰ্কৰ সৃষ্টি হৈছে হিজাব প্ৰসংগই। আজিৰ দিনটোত চৰ্চিত বিষয় হৈছে হিজাব প্ৰসংগক লৈ আন এটা বিতৰ্কৰ, কিয়নো বিভিন্ন স্থানত হিজাব প্ৰসংগক লৈ এতিয়াও অব্যাহত প্ৰতিবাদ। দেশজুৰি হিজাব বিতৰ্কৰ প্ৰসংগ অব্যাহত আছে। তাৰ মাজতে এতিয়া এইগৰাকী আৰুচি
পাৰভেজ আৰুষা পাৰভেজ যিগৰাকী এগৰাকী অধিক মেধাৱী সম্পন্ন আৰুষা পাৰভেজে এতিয়া সমালোচনাৰ সন্মুখীন হৈছে যে তেওঁ হিজাব পৰিধান নকৰে কিন্তু অধিকভাৱে তীক্ষ্ণ মেধাৱী সম্পন্ন বুদ্ধিদীপ্ত অধিক সাহসী এইগৰাকী যুৱতী আৰুষা পাৰভেজে কি উত্তৰ দিছে সমালোচনাকাৰীসকলক প্ৰথমে এবাৰ তেওঁৰ মন্তব্যটো আমি শুনাম এবাৰ মন্তব্য मेरा बस एक चीज़ मैं मानती हूँ कि हिजाब किसी की रिलीजियस ये डिफाइन नहीं करता मतलब मे भी ऐसा है कि मैं खुदा से ज़्यादा मोहब्बत करती हूँ उन लोगों से एंड मुझे तो हिजाब ऑब्वियसली लगाना है बट मैं ये चाहती हूँ कि मैं हिजाब तब लगाऊं जब मैं पूरा अमल उस पर करूँ ये नहीं कि मैं नाम की हिजाबी बनूं मैं ये चाहती हूँ कि मैं जब हिजाब लगाऊं तब मैं उस पर पूरा अमल करूँ तब मैं उसके लायक बनूं मैं नमाजें पढ़ना स्टार्ट करूँ 5 वक्त नमाजें पढ़ूँ मैं वैसे ही काम करूँ मैं ऐसे हिजाब नहीं लगाना चाहती इस पर मुझे देखिए मुझे फ़र्क नहीं पड़ता मुझे कौन ट्रोल कर रहा है कौन है क्योंकि वहाँ पे अगर 40% लोग मेरे को ट्रोल कर रहे हैं 60% ऐसे भी है जो मुझे सपोर्ट कर रहे हैं एंड आई एम रियली थैंकफुल उन लोगों का मैं कुछ नहीं उनको कहना चाहती हूँ उनको बस मैं ये कहना चाहती हूँ कि मुझे ऑब्वियसली हिजाब लगाना है हिजाब हमारा राइट है हिजाब हमें ज़रूरी लगाना है बट मैं ये चाहती हूँ कि मैं हिजाब तब लगाऊं जब मैं उसके लायक बनूं আৰুষা পাৰভেজ তেওঁৰ মন্তব্য তেওঁ কৈছে হিজাবে কোনো ধৰ্মৰ সংজ্ঞা নিদিয়ে বা নহয় হিজাব কোনো ধৰ্মৰ সংজ্ঞা নহয় মই ভগৱানক বা আল্লাহক বেছি ভাল পাওঁ সেই সকল লোকতকৈ কিয়নো সেই সকল লোক হৈছে সমালোচকসকলক মই তেওঁলোকতকৈ ভগৱানক বা আল্লাহক বেছি ভাল পাওঁ মই অন্তৰৰ পৰা ভগৱানক বা আল্লাহক যেতিয়া সমৰ্পণ কৰিব পাৰিম তেতিয়াহে মই হিজাব পিন্ধিম হয় মই হিজাব পৰিধান কৰিব লাগে কিন্তু মই জানো যোগ্য হিজাব পৰিধান কৰাক লৈ কিয়নো মই অন্তৰৰ পৰা যেতিয়া সমৰ্পণ কৰিব পাৰিম তেতিয়াহে মই হিজাব পৰিধান কৰিম এনে এটা প্ৰসংগ এনে এটা কথা তেওঁ টানি আনিছে তেওঁ কৈছে হয় মই হিজাব পৰিধান কৰাটো উচিত কিন্তু মই যোগ্য যেতিয়া হম তেতিয়াহে পিন্ধিম মই 5 বাৰ দিনটোত নামাজ যেতিয়া পঢ়িব পাৰিম তেতিয়াহে মই হিজাব পিন্ধিম কোনোবাই মোক ট্ৰোল কৰিলে হেয়া মোৰ বাবে একো নহয় মই তাক কেৰেপ নকৰো 100 জন লোকৰ ভিতৰত যদি 40 জনে ট্ৰোল কৰে 60 জনে মোক সমৰ্থন কৰে সেই সকল যিসকলে মোক ধন্যবাদ জ্ঞাপন কৰিছে সেই সকলক ধন্যবাদ মই যেতিয়া যোগ্য হম তেতিয়া মই হিজাব পৰিধান কৰিম সাহসী মেধাৱী সম্পন্ন ছাত্ৰীৰ এটা উচিত প্ৰত্যুত্তৰ বুলি ক'ব লাগিব অধিকভাৱে তীক্ষ্ণ মেধাৱী সম্পন্ন এইগৰাকী ছাত্ৰীৰ প্ৰসংগ এতিয়া সমগ্ৰ দেশজুৰি চৰ্চিত হৈ পৰিছে আৰু এতিয়া হিজাব পৰিধান নকৰাৰ বাবে এইগৰাকী যুৱতীক লৈ একাংশই ট্ৰোল কৰিছে কৰিছে একাংশই আকৌ কোনো লোকে তেওঁক মৃত্যুৰ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে সাহসী আৰুষা পাৰভেজে কৈছে যে মই যেতিয়া নিজকে যোগ্য বুলি ভাবিম মই যেতিয়া 5 বাৰকৈ দিনটোত নামাজ পঢ়িব পাৰিম তেতিয়াহে মই হিজাব পিন্ধিম হিজাব পৰিধান কৰিম এনে এটি মন্তব্য এইগৰাকী সাহসী মেধাৱী সম্পন্ন যুৱতীয়ে কৰিছে তেওঁ কৈছে হিজাবে কোনো ধৰ্মৰ সংজ্ঞা নিদিয়ে বুলি তেওঁ কৈছে মই আল্লাহক সমালোচনাকাৰীতকৈ অধিক ভাল পাওঁ এইগৰাকী সাহসী যুৱতী সাহসী তীক্ষ্ণ মেধাৱী সম্পন্ন ছাত্ৰী এতিয়া দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আকৌ তেওঁ মন্তব্য শুনা मेरा बस एक चीज़ मैं मानती हूँ कि हिजाब किसी की रिलीजियस ये डिफाइन नहीं करता मतलब मे भी ऐसा है कि मैं खुदा से ज़्यादा
मोहब्बत करती हूँ उन लोगों से। एंड मुझे तो हिजाब ऑब्वियसली लगाना है, बट मैं ये चाहती हूँ कि मैं हिजाब तब लगाऊं जब मैं पूरा अमल उस पर करूँ। ये नहीं कि मैं नाम की हिजाबी बनूं। मैं ये चाहती हूँ कि मैं जब हिजाब लगाऊं तब मैं उस पर पूरा अमल करूं, तब मैं उसके लायक बनूं। मैं नमाजें पढ़ना स्टार्ट करूं, 5 वक्त नमाजें पढ़ूं, मैं वैसे ही काम करूं। मैं ऐसे हिजाब नहीं लगाना चाहती। इस पर मुझे देखिए, मुझे फर्क नहीं पड़ता मुझे कौन ट्रोल कर रहा है कौन है, क्योंकि वहां पे अगर 40% लोग मेरे को ट्रोल कर रहे हैं, 60% ऐसे भी है जो मुझे सपोर्ट कर रहे हैं। एंड आई एम रियली थैंकफुल उन लोगों का। मैं कुछ नहीं उनको कहना चाहती हूँ, उनको बस मैं ये कहना चाहती हूँ कि मुझे ऑब्वियसली हिजाब लगाना है, हिजाब हमारा राइट है, हिजाब हमें जरूरी लगाना है, बट मैं ये चाहती हूँ कि मैं हिजाब तब लगाऊं जब मैं उसके लायक बनूं। मेरा बस